এন্ট্রেন্স পৰীক্ষাৰ অফিচিয়েল সিলেবাস আউট হৈছে। এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব জিএনএম নাৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষাত প্ৰশ্নবিলাক ক'ৰ পৰা আহিব, এক্সাম পেটাৰ্ন, কুৱেশ্যন পেটাৰ্ন কি হ'ব, মাৰ্কছ পেটাৰ্ন আৰু এক্সাম মোড কি হ'ব, এই ভিডিঅ'ত কেণ্ডিডেটক জনাই দিয়া হ'ব। ইতিমধ্যে প্ৰত্যেক কেণ্ডিডেটক জনাই দিয়া হৈছে যে 2024 চনৰ মে মাহৰ 10 তাৰিখৰ পৰা জিএনএম নাৰ্ছিং কোৰ্চৰ ফৰ্ম ফিলআপ কৰিব পাৰিব। 12 পাছ আৰ্টছৰ, ছায়েন্সৰ, কমাৰ্চৰ কেণ্ডিডেট ফৰ্ম ফিলআপ কৰিব পাৰিব আৰু জিএনএম নাৰ্ছিং কোৰ্চৰ ফৰ্ম ফিলআপৰ লাষ্ট ডেট হ'ল 2024 চনৰ জুন মাহৰ 10 তাৰিখ। এতিয়া কুৱেশ্যন পেটাৰ্ন বা সিলেবাছত কি আছে জনাই দিয়া হ'ব। এতিয়া জনাই দিয়া হ'ব জিএনএম নাৰ্ছিং কোৰ্চৰ এন্ট্ৰেন্স পৰীক্ষা কেতিয়া হ'ব। এন্ট্ৰেন্স পৰীক্ষা হ'ব জুলাই মাহৰ 14 তাৰিখত। পুনৰ জনাই দিব বিচাৰিছোঁ, জুলাই মাহৰ 14 তাৰিখত জিএনএম নাৰ্ছিং কোৰ্চৰ এন্ট্ৰেন্স পৰীক্ষা হ'ব। আৰু এতিয়া কেণ্ডিডেটক জনাই দিয়া হ'ব প্ৰশ্নবিলাক ক'ৰ পৰা আহিব। ক্লাছ 10, পুনৰ জনাই দিব বিচাৰিছোঁ ক্লাছ 10ৰ কিতাপৰ পৰা প্ৰশ্ন আহিব। ইংৰাজী বিষয় চাব লাগিব, গণিত আৰু হ'ল জেনেৰেল সায়েন্স অৰ্থাৎ সাধাৰণ বিজ্ঞান, এই তিনিখন কিতাপ চাব লাগিব। এই তিনিখন কিতাপৰ পৰা প্ৰশ্ন আহিব। আৰু এটা গুড নিউজ দিব বিচাৰিছোঁ, জিএনএম এন্ট্ৰেন্স পৰীক্ষাৰ সিলেবাস অনুসৰি ইবুক প্ৰস্তুত কৰা হৈছে। এই ইবুকত জেনেৰেল সায়েন্স অৰ্থাৎ সাধাৰণ বিজ্ঞান, ইংৰাজী আৰু গণিতৰ প্ৰশ্ন উত্তৰ আছে। 199 পে'মেণ্ট কৰিলেই কেণ্ডিডেট এই ইবুক ডাউনলোড কৰিব পাৰিব। ইয়াতে নাম লিখিব লাগিব, মোবাইল নম্বৰ, ইমেইল আইডি, তাৰপিছত পে'মেণ্ট কৰিলেই এই ইবুক ডাউনলোড কৰিব পাৰিব। ইতিমধ্যে অৰ্থাৎ 2023 বৰ্ষৰ ছেশ্যনত বহুতে ইবুক বাই কৰি অৰ্থাৎ ইবুক কিনি কেণ্ডিডেট প্ৰিপেয়াৰ কৰিছিল, বহুতে এডমিশ্যন পাইছে। বৰ্তমান কেণ্ডিডেট জিএনএম নাৰ্ছিং কোৰ্চত এডমিশ্যন লৈ কোৰ্চ কৰি আছে। আৰু যিসকল কেণ্ডিডেটৰ নাৰ্ছৰ সপোন এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰক, কাৰণ বহুত কম্পিটিশ্যন হ'ব, বহুত কেণ্ডিডেট ফৰ্ম ফিলআপ কৰিব। যদি চৰকাৰী বা ফ্ৰীত এডমিশ্যন ল'ব বিচাৰিছে তেতিয়াহ'লে এতিয়াৰ পৰাই সেল্ফ ষ্টাডি আৰম্ভ কৰক। কিতাপৰ লিংক এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব, লিংকত ক্লিক কৰি পে'মেণ্ট কৰিলে তাৰপিছত এই ইবুক ডাউনলোড কৰিব পাৰিব। ইয়াতে উল্লেখ কৰিছে জিএনএম এন্ট্ৰেন্স পৰীক্ষাত টোটেল নম্বৰ থাকিব, পৰীক্ষাত নম্বৰ থাকিব 100 আৰু ইয়াতে উল্লেখ কৰিছে টোটেল কুৱেশ্যন থাকিব 100। এটা প্ৰশ্নত 1 নম্বৰকৈ থাকিব। ইংৰাজী বিষয়ত বেছি নম্বৰ আহিব, 50 মাৰ্ক থাকিব ইংৰাজী বিষয়ত। ইংৰাজী বিষয়ৰ পৰা 50টা কুৱেশ্যন থাকিব, 50 নম্বৰ থাকিব। গণিত বিষয়ত আহিব 25টা প্ৰশ্ন, 25 নম্বৰ থাকিব। জেনেৰেল সায়েন্স অৰ্থাৎ সাধাৰণ বিজ্ঞানৰ পৰা আহিব 25টা প্ৰশ্ন, 25 নম্বৰ থাকিব। টোটেল 100 কুৱেশ্যন, 100 মাৰ্ক। এতিয়া গুড নিউজ দিব বিচাৰিছোঁ, গুড নিউজটো হ'ল কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাই আৰু পৰীক্ষাত প্ৰশ্নবিলাক আহিব ইংৰাজী আৰু এছামিছ মিডিয়াম, ইয়াতে উল্লেখ কৰিছে। পৰীক্ষা 3 ঘণ্টা হ'ব। ইয়াতে কুৱেশ্যন টাইপ উল্লেখ কৰিছে MCQ অৰ্থাৎ মাল্টিপল চইচ কুৱেশ্যন। পৰীক্ষাৰ মোড, পৰীক্ষা অফলাইন হ'ব। তাৰপিছত ইয়াতে উল্লেখ কৰিছে পৰীক্ষা দিনৰ 10টাৰ পৰা 1টালৈ পৰীক্ষা হ'ব। ইয়াতে উল্লেখ কৰিছে যিসকলৰ জিএনএম নাৰ্ছৰ সপোন আৰু নাৰ্ছ হৈ যদি ৰোগীক সেৱা কৰিব বিচাৰিছে সেইসকল কেণ্ডিডেট এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন কৰক। এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছোঁ, লিংকত ক্লিক কৰি ইবুক যদি বাই কৰিব বিচাৰিছে অৰ্থাৎ কিনিব বিচাৰিছে কিনি সেল্ফ ষ্টাডি আৰম্ভ কৰি দিয়ক। পৰীক্ষাৰ ইতিমধ্যে নোটিছ আহিছে আৰু ফৰ্ম ফিলআপৰ নোটিছ ইতিমধ্যে অফিচিয়েলি আউট কৰিছে।